এইবাৰ আসলতে হয় সঁচাকৈ মই আনন্দিত। এইবাৰ 15 স্বাধীনতা দিৱসৰ 15 আগষ্টৰ দিনা ৰাষ্ট্ৰপতি ভৱনলৈ যিখন পত্ৰ পঠাইছিল সেই পত্ৰখন পাই মই নথৈ আনন্দিত হৈছোঁ। পত্ৰখন আসলতে যেতিয়া আমাৰ ঘৰলৈ দিছিল, মোক অকলে দিয়া নাছিল, তেওঁলোকে মিডিয়া আনিছিল আৰু ডাকঘৰৰ মানে প্ৰত্যেকগৰাকী বিষয়া 5 গৰাকী বিষয়া আহি আমাৰ চোতালত দিছে। ময়ো আমাৰ গাঁও প্ৰধান আৰু গাঁৱৰ সকলোবিলাকক মাতিছোঁ। মই বহুত আনন্দিত আৰু মই তাত গৈ মই সঁচাকৈ ভাবিছিলোঁ কিয় বা মাতিছিল বুলি সঁচাকৈ ভাবিছোঁ। বহুত ভাল লাগিল। অল ইণ্ডিয়া মানে গোটেই ভাৰতবৰ্ষৰ এনেকুৱা প্ৰতিটো বিভাগৰে মানুহ এগৰাকীকৈ মাতিছে। মই অসমৰ এগ্ৰিকালচাৰ কৃষি বিভাগৰ পৰা মই অকলে আছিলোঁ মহিলা হিচাপে। মই নথৈ আনন্দিত, মই খুবেই ভাল পাইছোঁ। তাতেও মোক ৰাষ্ট্ৰপতি মহোদয়ে সুধিছিল আপ কাহা সে আয়া সুধিছিল মোক। মই কৈছোঁ আসাম সে আয়া, एग्रीकल्चर क्या क्या काम है और पेडी पोटैटो वेजिटेबल और मस्टर्ड ऑयल हमारा एक एपीसी है ना, आमार फार्मार प्रोड्यूसर कोम्पानी আছে। মই এই কোম্পানীটোৰ মই মেনেজিং ডাইৰেক্টৰ আছিলোঁ, আছোঁ এতিয়াও আছোঁ। মই সেনে চলাই আছোঁ তেনেকৈ। গতিকে সেই কথাখিনি কওঁতে তেখেতে সুধিছিল আসাম কো এক কিষাণ থা এনেকৈ সুধিছে। তেতিয়া মই লগে লগে কৈছোঁ যে আসাম কো হা মেম আসাম কো এক পথৰুঘাটৰ শ্বহীদ দিৱসৰ কথা মই তেখেতক কৈছোঁ। তেখেতে তেতিয়া হা নিশ্চয়। তেতিয়া মই কৈছিলোঁ যে সকলো কৃষক অসমৰ সকলো ব্যক্তিয়ে আপোনাক পাথৰুঘাটত বিচাৰিছে। তেতিয়া তেওঁ কৈছে জৰুৰ যায়গা। এইটোৰ কাৰণে মই বহুত ভাল লাগিছে। আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে মোক এই কথাখিনি একেখিনি কথাই সুধিছিল। তেখেতে তেতিয়া কৈছে মানে অন্ন, যেতিয়া মই এগ্ৰিকালচাৰ বুলি কৈছে অন্ন বুলি ক'লে তেতিয়া মোৰ বহুত ভাল লাগিছিল। তেখেতে কৈছে আৰু ধন্যবাদ এপিচি ভালকৈ চলোৱা। আৰু সুধিছিল আমাৰ এপিচিটোত কিমান মহিলা আছে বুলি সুধিছিল। মই তেতিয়া কৈছিলোঁ যে 500ৰ ওপৰত আছে আমাৰ। ভেৰি গুড বুলি কৈছে। এইখিনি মই বহুত আনন্দিত, এইখিনি ক'বলৈ পাই আনন্দিত। আৰু মই তাত গৈ বহুত ভাল লাগিল, বহুত ভাল পালোঁ। মই অসমবাসীলৈ আচলতে এইখিনি কঢ়িয়াই আনিম বুলি ভাবিছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।